নাগালেণ্ডৰ পাছত অৰুণাচল সীমান্তত উত্তেজনা অসমৰ ভূমিত অৰুণাচলৰ পকীপথ নিৰ্মাণৰ চেষ্টা দল সংগঠনৰ তৎপৰতা দেখি পলাল ঠিকাদাৰ নাকত তেল দি শুই থকাতে থাকিল জোনাইৰ সম জিলা প্ৰশাসন জোনাইৰ সম জিলা প্ৰশাসনৰ নাকৰ তলতে নেপালী বস্তিত পকীপথ নিৰ্মাণ কৰিছিল অৰুণাচল চৰকাৰে স্থানীয় লোকে খোৱাপাতি এৰাৰ পূৰ্বে পথ নিৰ্মাণৰ কাম কৰিছে অৰুণাচলৰ ঠিকাদাৰে ইতিমধ্যে বিবদমান অঞ্চলটোত সম্পন্ন হৈছে পথ নিৰ্মাণৰ আধাখিনি কাম পথ নিৰ্মাণ সম্পূৰ্ণ হলেই অৰুণাচল চৰকাৰে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰাৰ আশংকাত ভুগিছিল নেপালী বস্তিৰ ৰাইজে এইটো আমাৰ অসমৰ কাৰণে বহুত অসুবিধা হ'ব যে এই ৰাস্তাখন অৰুণাচলে বনোৱাৰ পিছত আমাৰ অসমৰ মানুহকে লাষ্টত আমাক ইনাৰ লাইন পাৰ্মিট বিচাৰিব আৰু অৰুণাচলৰ বুৰি দাবী কৰিব কিন্তু আমাৰ জনামতে এই ৰাস্তাখন সম্পূৰ্ণ 70% আমাৰ অসমৰ হয় 30% অৰুণাচলৰ কিন্তু অৰুণাচল চৰকাৰে এই ৰাস্তাখন বনাই মেলি পিছত আমাক অসমৰ মানুহ অহা যোৱা কৰোঁতে ইনাৰ লাইন পাৰ্মিট বিচাৰিব সেই আশংকাতে মঙলবাৰে পুৱা ধলফাট দিয়াৰ পূৰ্বে ওলাই আহিল ৰাইজৰ লগতে দল সংগঠনৰ বিষয়ববীয়া শ্ৰমিকে আল কটৰাৰ ড্ৰামৰ তলিত জুই দিওঁতেই উপস্থিত হোৱা স্থানীয় লোকক দেখি পলায়ন কৰিলে ঠিকাদাৰে চেক বুজি আঁতৰি গ'ল শ্ৰমিকৰ ৰাতিপুৱা 4টা বজা সময়ত মই বাহিৰত আহি কিনে ওলাই চাইছোঁ তেতিয়া এই 3জনমান লেবাৰ আহি ইয়াত জুই জ্বলাই কিনে তেলটো গৰম কৰি আছিলে ইমান দিনে অৰুণাচলীৰ আগ্ৰাসন দেখিও নেদেখাৰ ভাও ধৰা জোনাইৰ সমজিলা প্ৰশাসনক ঠিকাদাৰৰ সা সামগ্ৰী জব্দ কৰাৰ দাবী দল সংগঠনৰ অসমৰ ভূমি দখলৰ চক্ৰান্তৰে পকীপথ নিৰ্মাণ কৰা অৰুণাচল চৰকাৰক বাধা দিব নোৱাৰিলে তালি টুকুলা বান্ধিবলৈ জোনাইৰ সমজিলা প্ৰশাসনক আহ্বান দল সংগঠনৰ জোনাই প্ৰশাসনক অতি শীঘ্ৰে এই ৰাস্তাখন সমাধান কৰিবলৈ আমি অনুৰোধ জনাইছোঁ প্ৰশ্ন হয় নাগালেণ্ডৰ পাছত অৰুণাচল সীমান্তত সৃষ্টি হোৱা বিবাদ মীমাংসা কৰিবলৈ ব্যৱস্থা ল'বনে ৰাজ্য চৰকাৰে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ নাগালেণ্ডৰ পাছত অৰুণাচল সীমান্তত উত্তেজনা অসমৰ ভূমিত অৰুণাচলৰ পকীপথ নিৰ্মাণৰ চেষ্টা দল সংগঠনৰ তৎপৰতা দেখি পলাল ঠিকাদাৰ নাকত তেল দি শুই থকাতে থাকিল জোনাইৰ সম জিলা প্ৰশাসন জোনাইৰ সম জিলা প্ৰশাসনৰ নাকৰ তলতে নেপালী বস্তিত পকীপথ নিৰ্মাণ কৰিছিল অৰুণাচল চৰকাৰে স্থানীয় লোকে খোৱাপাতি এৰাৰ পূৰ্বে পথ নিৰ্মাণৰ কাম কৰিছে অৰুণাচলৰ ঠিকাদাৰে ইতিমধ্যে বিবদমান অঞ্চলটোত সম্পন্ন হৈছে পথ নিৰ্মাণৰ আধাখিনি কাম পথ নিৰ্মাণ সম্পূৰ্ণ হলেই অৰুণাচল চৰকাৰে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰাৰ আশংকাত ভুগিছিল নেপালী বস্তিৰ ৰাইজে এইটো আমাৰ অসমৰ কাৰণে বহুত অসুবিধা হ'ব যে এই ৰাস্তাখন অৰুণাচলে বনোৱাৰ পিছত আমাৰ অসমৰ মানুহকে লাষ্টত আমাক ইনাৰ লাইন পাৰ্মিট বিচাৰিব আৰু অৰুণাচলৰ বুৰি দাবী কৰিব কিন্তু আমাৰ জনামতে এই ৰাস্তাখন সম্পূৰ্ণ 70% আমাৰ অসমৰ হয় 30% অৰুণাচলৰ কিন্তু অৰুণাচল চৰকাৰে এই ৰাস্তাখন বনাই মেলি পিছত আমাক অসমৰ মানুহ অহা যোৱা কৰোঁতে ইনাৰ লাইন পাৰ্মিট বিচাৰিব সেই আশংকাতে মঙলবাৰে পুৱা ধলফাট দিয়াৰ পূৰ্বে ওলাই আহিল ৰাইজৰ লগতে দল সংগঠনৰ বিষয়ববীয়া শ্ৰমিকে আল কটৰাৰ ড্ৰামৰ তলিত জুই দিওঁতেই উপস্থিত হোৱা স্থানীয় লোকক দেখি পলায়ন কৰিলে ঠিকাদাৰে চেক বুজি আঁতৰি গ'ল শ্ৰমিকৰ ৰাতিপুৱা 4টা বজা সময়ত মই বাহিৰত আহি কিনে ওলাই চাইছোঁ তেতিয়া এই 3জনমান লেবাৰ আহি ইয়াত জুই জ্বলাই কিনে তেলটো গৰম কৰি আছিলে ইমান দিনে অৰুণাচলীৰ আগ্ৰাসন দেখিও নেদেখাৰ ভাও ধৰা জোনাইৰ সমজিলা প্ৰশাসনক ঠিকাদাৰৰ সা সামগ্ৰী জব্দ কৰাৰ দাবী দল সংগঠনৰ অসমৰ ভূমি দখলৰ চক্ৰান্তৰে পকীপথ নিৰ্মাণ কৰা অৰুণাচল চৰকাৰক বাধা দিব নোৱাৰিলে তালি টুকুলা বান্ধিবলৈ জোনাইৰ সমজিলা প্ৰশাসনক আহ্বান দল সংগঠনৰ জোনাই প্ৰশাসনক অতি শীঘ্ৰে এই ৰাস্তাখন সমাধান কৰিবলৈ আমি অনুৰোধ জনাইছোঁ প্ৰশ্ন হয়
নাগালেণ্ডৰ পাছত অৰুণাচল সীমান্তত সৃষ্টি হোৱা বিবাদ মীমাংসা কৰিবলৈ ব্যৱস্থা ল'বনে ৰাজ্য চৰকাৰে? ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।